জুলি পিহু তহঁতে আজি তাৰমানে সঁচাকে গুচি যাবি ন? মোৰ যে মনটো বহুত বেয়া লাগিছে। তহঁতে 2-3 দিন থাকিলি ইয়াত, ইমান ভাল লাগিছিলে মোৰ। চবকে লগ পাই আছিলোঁ, ফুৰিছিলোঁ একেলগে আৰু বহুত কথাও পাতিছিলোঁ। কিন্তু এতিয়া তহঁতে গুচি গ'লে আকৌ মই অকলশৰীয়া হৈ যাম। তাৰপিছততো স্কুলে খুলিব, আকৌ স্কুলত ব্যস্ত হৈ যাব লাগিব। সঁচাকে মোৰ যে তহঁতক যাবলৈ দিবলৈ আজি একেবাৰে মন যোৱা নাই। আজি নগ'লে নহয় নেকি? থাকি জানা আৰু 2 দিনমান। এনেও মোৰতো স্কুল খুলিবই। হ'বচোন, মন বেয়া নকৰিবি। আমাৰো বাৰু বেয়া লাগিছে, ইমান কেইদিন ইয়াত থাকিলো ন। এতিয়া তোক আকৌ লগ নাপাম কিমান দিনৰ কাৰণে। তই বিজি হৈ যাবি, তোৰ লগত কথা পতাও নহ'ব, লগ পোৱাটো দূৰৰে কথা। সেইকাৰণে আমাৰো বেয়া লাগিছে, কিন্তু উপায় নাই নহয়। মোৰ ষ্টৰখনো অপেনিং কৰিবলৈ আছে, তাতে জুলিৰো কাম আছে। আৰু আমাৰ দুজনীতো কামটো বেছি ইম্পৰ্টেণ্ট নহ'লেও টিকু আৰু ৰাজীৱে নিজৰ নিজৰ কাম এৰি ইয়াত ফুৰি আছেহি। আমি নোযোৱালৈকে সিহঁতেও নাযায়, আৰু আমাৰ কাৰণে যদি সিহঁতৰ লছ হৈ যায় তেতিয়া আমাৰে বেয়া লাগিব ন। গতিকে আজি আমি যাবই লাগিব। আৰু এনেও ইমান দিনৰ কাৰণেতো থাকিবও নোৱাৰোঁ নহয়, আমাৰ কামবোৰো ৰৈ আছে। তোৰোতো কাম থাকিব পাৰে ন কিছুমান। হ'ব দে, তই চিন্তা নকৰিবিচোন, আকৌ আহিম নহয়, তেতিয়া লগ পাম আকৌ। অঁ নিতা, পিহুৱে ঠিকেই কৈছে। তই মন বেয়া নকৰিবিচোন। আমাৰো এতিয়া যাবলৈ মন নাই। কাম নথকা হ'লেতো আৰু 2 দিনমান ৰৈ দিলোঁ হয়। তাতে আমাৰ লগতে টিকু আৰু ৰাজীৱো নোযোৱা হ'ল। ইহঁতকেইটা বোলে আগতীয়াকৈ গুচি গ'ল, তেতিয়া বেলেগ কথা আছিলে। কিন্তু তইতো জানই, আমি নোযোৱালৈকে ইহঁতে ইয়াৰ পৰা অকণমানো নিহিলে। সেইকাৰণে আমি যাবই লাগিব, কাৰণ আমাৰ কামটো ইম্পৰ্টেণ্ট নহ'লেও সিহঁত দুটা নিজৰ নিজৰ কামত ছিনিয়ৰ হয়। আৰু ছিনিয়ৰ মানুহকেইটাই যদি ইমান কেইদিনৰ কাৰণে কামত নাথাকে, বাকীবোৰে কি কৰিব তই নিজে কচোন। আৰু এনেও পিহুৰ ষ্টৰখন অপেনিং কৰিলে তইতো যাবিয়ে, তেতিয়া লগ পাম নহয়। বাৰু টেনশ্যন নলবিচোন, ফোন কৰি থাকিম আমি সময় পালে, বুজিলি? অঁ ঠিক আছে, হ'ব বাৰু। তহঁতে আহিবি কিন্তু দেই। মই যিদিনা স্কুল বন্ধ থাকিব তহঁতক ক'ম নহয়, সেইদিনা 2জনী আহি যাবি। ময়ো যাম বাৰু। বাৰু তহঁতে বস্তুবোৰ ভালকৈ ভৰাই মেলি ল দেই, নহ'লে পাহৰি থাকিবি। অঁ নিতা, আমাৰ বেগ পেকিং কৰি হৈ গ'ল। শুন আকৌ নিতা, তোৰ স্কুল খুলিব ন কেইদিনমানৰ পিছত, 1 তাৰিখৰ পৰা খুলিব। মই এতিয়া গৈ চাওঁচোন তাত কিমান কি হৈ আছে ষ্টৰখন অপেন কৰিবলৈ। মানে যদি হৈ যায় তেতিয়া তই কিন্তু যাব লাগিব দেই। যদি স্কুল খুলি যায় তই ছুটি লৈ হ'লেও যাব লাগিব, নহ'লে কিন্তু মই বেয়া পাম। এইবাৰ এখন ষ্টৰ আৰু অলপ ভালকৈ হেৰি কৰা হৈছে, সেইকাৰণে পাৰ্টিটোতো ডাঙৰকৈ দিব লাগিব। আৰু তই নগ'লে মানে ভাল নালাগিব নহয়, সেইটো কাৰণে তই যাবি দেই। নাথাকিলেও একো আপত্তি নাই বাৰু, থাকিব নালাগে যদি তোৰ মানে সময় নহয়, কিন্তু তই যাবই লাগিব, বুজিলি? কিন্তু পিহু, স্কুল খুলিলে মই এতিয়া যাব পাৰিম নে নোৱাৰিম চিয়ৰ তোক ক'ব নোৱাৰিম দেই। মই জানো তই ডাঙৰকৈ পাৰ্টি দিবি, কিন্তু স্কুল এতিয়া এমাহ বন্ধ আছিলে। খোলাৰ লগে লগে মই আকৌ ছুটিও ল'ব নোৱাৰিম নহয়, কিমান বা কি কাম ওলাই ঠিক নাই। তাতে মই নতুনকৈ সোমোৱা হয় ন। এনেকৈ যদি স্কুল খোলাৰ লগে লগে আকৌ ছুটি ল'বলৈ হয়েই, মই গালিহে খাব লাগিব। সেইকাৰণে মই যদি কেনেবাকৈ যাব নোৱাৰোঁ তই বেয়া নাপাবি দেই। লাগিলে মই বেলেগ এদিনা গুচি যাম, যিদিনা মই স্কুল নাথাকিব। কিন্তু তই যিদিনাখন পাৰ্টি দিবি সেইদিনাই যে যাব পাৰিম সেইটো তোক এতিয়াই মই কনফাৰ্মলি ক'ব নোৱাৰোঁ। মই তোক জনাই দিম বাৰু, তয়ো সময় মিলাই পিনে হেৰি কৰিবি। অঁ যদি তই তোৰ দোকানখনৰ অপেনিং ডেটটো মানে ছানডে দিনা ৰাখ, তেতিয়া মই পাৰিম দে, তেনেকৈ হ'লেও মিলাই পিনে যাব পাৰিম। কিন্তু ইভাগে যদি বেলেগ বাৰত ৰাখ, মই কিন্তু যাব নোৱাৰোঁ দেই, সেইটোতো আগতীয়াকৈ কৰিছোঁ। গতিকে তই পিছত বেয়া চেয়া নাপাবি আকৌ মই যাব নোৱাৰিলোঁ বুলি। ফাইনেলি আজি আমি উভতিম আৰু ইয়াৰ পৰা ন। কিন্তু ৰাজীৱ, সঁচাকৈ কৈছোঁ দেই, ইয়াত যিকেইদিন থাকিলোঁ বিৰাট এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে। মাছ মৰা হ'ল, আকৌ কঁঠাল খালোঁ, তাৰপিছত এনেই ফুৰাও হ'ল, বহুত ভাল লাগিলে। কিন্তু খালি গৰম দিনত আহিলে অকণমান কষ্ট হয় ন, ঠাণ্ডা দিনত আহিলে বেছি ভাল লাগিলে হয়। বাৰু একো নাই, আকৌ নেক্সট টাইম যদি সুযোগ পাওঁ এনেকৈ গাঁৱলৈ আহিব লাগিব বাৰু। অঁ ঠিক, বেগটো পেকিং কৰা হৈ গ'ল, তই ঠিক আছে নাই? ইয়াত আমি যিকেইদিন থাকিলোঁ বহুত এনজয় কৰিলোঁ, আৰু একদম এতিয়া মাইণ্ডটো অলপ ফ্ৰেছ লাগিছে। অৱশ্যে এনিটাইম আমি কামতে ব্যস্ত হৈ থাকোঁ, কেতিয়াবা মাজে মাজে সময় পালে মানে এনেকৈ ফুৰিবলৈ আহিব লাগে, তেতিয়া মানে মাইণ্ডটো ফ্ৰেছ হৈ থাকে আৰু কাম কৰিবলৈও আকৌ ভালকৈ মন বহে। নহ'লে এনিটাইম কামত বিজি থাকিলে মানে কেতিয়াবা একদম মানে কাম কৰিবলৈ মন নাযায়। এতিয়া ইয়াৰ পৰা ঘূৰি যোৱাৰ পিছত কামতো ভালকৈ মন বহিব। মোৰ অৱশ্যে ইয়াৰ পৰা যাবলৈ মনেই নাছিল, আৰু 2 দিনমান থাকিব পৰা হ'লেতো ভালেই আছিলে। কিন্তু তাতো মই বেলেগ এজনক মোৰ দায়িত্বখিনি দি থৈ আহিছোঁ। ইমান দিনৰ কাৰণে ময়ো তেখেতক দায়িত্বখিনি দি থ'ব নোৱাৰোঁ নহয়, মোৰ কাম যিহেতু মই কৰিব লাগিব। আৰু তোৰতো কাম আছে, তই সেই কোম্পানীটোৰ মালিক হয়, তই যদি নাথাকোঁ ইমান দিনৰ কাৰণে বাকীখিনি কি কৰিব? কিবা এটা সুধিবলৈতো দৰকাৰ হয়, সেইকাৰণে আমি ঘূৰি যোৱাটোৱে ভাল হ'ব। মাজত আকৌ সময় মিলাই আহিব লাগিব। অঁ ৰাজীৱ, তই ঠিকেই কৈছ। মই ইমান কেইদিনৰ কাৰণে এতিয়া তাত নাই, কোনে বা কি কাম কৰি আছে একো গমেই পোৱা নাই নহয়। কিবা প্ৰব্লেম হৈছে যদিও মই অহাৰ টাইমত কৈছিলোঁ মোক যাতে কোনো ডিষ্টাৰ্ব নকৰে। এতিয়া যদিও কিবা প্ৰব্লেম হৈছে মই সেইবোৰ একো গমেই পোৱা নাই, গ'লেহে গম পাওঁ আৰু কোম্পানীত কি হৈ আছে। বাৰু আমাৰ পেকিংটো হৈ গ'ল, ওলাই দিওঁ চাগে ন? বেছি দেৰিকৈ ওলাই নাযাওঁ আৰু, সোনকালে ওলাই গ'লে সোনকালে পামগৈ।
তাকে সেইজনী হৈছে আমি ওলাই দিব সিহঁতৰ হ'ব আৰু ছোৱালীকেইজনী যাবলৈ ওলালে আৰু ন বেয়া লাগিছে পাই মনটো ইমান কেইদিন থাকিলে আকৌ ইয়াত ভাল লাগিছিলে এতিয়া গোটেই ঘৰটো একেবাৰে খালী খালী লাগিব আৰু গোটেই সোপা একেলগতে যাবলৈ ওলাইছা পিছে আহিলা বৰ ভাল লাগিল দেই আকৌ সময় পালে মানে আহিবা আকৌ এইবাৰ একদম বহুত দিনৰ কাৰণে আহিবা আৰু থাকি যাবাহি দেই ঠাণ্ডা ছিজনত আহিবা গৰম দিনত এতিয়া তোমালোকৰ কষ্টও হ'ল ন অলপ বাৰু খুৰী ভালকৈ যাবা আৰু দেই বহুত ভাল লাগিলে কষ্ট মানে কি আৰু গৰমটো বাৰু ইয়াত ইমান বেছি নহয় আমাৰ তাত যিমান বেছি হয় গৰম দিনত এনেও আৰু অকণমান কষ্ট হয় হ'লেও কিন্তু ইয়াত থাকি বহুত ভাল লাগিলে আমাৰ বহুত এনজয় কৰিলোঁ মানে আমি আৰু আমাৰো যাবলৈ মন নাছিলে কিন্তু চবৰে এতিয়া কামো আছে নহয় সেইকাৰণে যাবতো লাগিবই আকৌ সময় পালে আহিম দিয়ক খুৰী আপুনি এদিন নিতাৰ লগত যাব আকৌ আমাৰ ঘৰলৈ অঁ জুলি যাম বাৰু মই আকৌ ঘৰখন এৰিব নোৱাৰোঁ নহয় ঘৰ বেলেগ মানুহো নাই তথাপিও সময় উলিয়াই এদিনকৈ যাম বাৰু দেই তোমালোক দুজনী ঘৰলৈ যাওঁ খুৰী যাব নহ'লে এটা কাম কৰিব মোৰ ষ্ট'ৰখন অপেনিং পাৰ্টি দিম যে সেইদিনা নিতাকো যাবলৈ কৈছোঁ আপুনি এটা কাম কৰিব নিতাৰ লগতে আপুনিও গুচি যাব গ'লে মানে মোৰো ভাল লাগিব আকৌ নহ'লেতো ইভাগে সময় নহয় ন আৰু নিতাও সময় নাপায় গতিকে তাই যাব যেতিয়া তাইৰ লগতে আপুনিও যাব দেই মই আশা কৰি থাকিম আপোনালোক যাব বুলি বাৰু এতিয়া আমি ওলাওঁ সিহঁতে বাহিৰতে ৰৈ আমনি পাব নহ'লে নিতা আমি যাওঁ দেই জুলি পিয়ু যা তেতিয়াহ'লে তহঁতে কৈছ সঁচাকৈ মোৰ বহুত বেয়া লাগিছে দেই বহুত মিছ কৰিম তহঁতক ভালকৈ যাবি আৰু গৈ পাই মোক ফোন এটা কৰি দিবি দুজনীয়ে পালেগৈ বুলি নহ'লে মোৰ আকৌ চিন্তা হৈ থাকিব নহয় আৰু ফোন চোন কৰি থাকিবি দেই টিকু ৰাজীৱ যোৱা দেই ভালকৈ যাবা তোমালোকো আহিলা যে মোৰ সঁচাকৈ বহুত ভাল লাগিলে আৰু সময় বুলি নহয় জুলিয়ে যদি লগত আনে নিশ্চয় আহিম সিহঁতে যদি আমাক লগত লৈ নাহে আমি অকলে আহিলে ভাল নালাগিব নহয় হ'ব ৰাজীৱ আমাক এতিয়া ফচাব নালাগে তোমালোকৰ যদি আহিবলৈ মন আছে আমি যেতিয়া আহোঁ আমাৰ লগত আহিব পাৰিবা একো নাই দিয়া এইবাৰ যেতিয়া আমি নোকোৱাকৈ আমাৰ লগত আহি ওলালাহি নেক্সট টাইম আৰু অহাতনো কি আপত্তি আছে বাৰু নিতা আমি গৈ থাকোঁ এতিয়া দেই সোনকালে ওলাই যাওঁ আৰু নহ'লে গৰমটো বেছি হ'লে মানে আকৌ কিবাই লাগিব সেইটো কাৰণে সোনকালে যাওঁ সোনকালে পামগৈ তেতিয়া আৰু গৈ পাই ফোন কৰিম দে তই টেনশ্যন নল'বি গৈ থাকোঁ নিতা আমি এতিয়া গৈ থাকোঁ আৰু গৈ পাই ময়ো তোক ফোন কৰি দিম দে তই ইমানকৈ মন বেয়া কৰি নাথাকিবি আমাৰ নহ'লে বেয়া লাগি যাব আৰু মই অথনি তোক যি ক'লোঁ সেইটো কিন্তু তই হেৰি কৰিবি দেই মই বাৰু চাই মেলি বাৰটো ল'ম কিন্তু তই অকলে নহয় তোৰ মাকো লগত লৈ যাবি মইতো ক'লোৱেই মোৰ ফালৰ পৰা এতিয়া তই মাক লৈ যাবি দেই নহ'লেতো তেনেকৈ যোৱাই নহ'ব তহঁতে গ'লে মানে মোৰ ভাল লাগিব বাৰু এতিয়া গৈ থাকোঁ বাই বাই নিতা থাকা দেই আমি গৈ থাকোঁ তোমালোকৰ ঘৰলৈ আহি কিন্তু আমাৰ বহুত ভাল লাগিলে দেই তোমালোকৰ গাঁওখনো ভাল লাগিলে আমাৰ যাবলৈতো মনেই নাছিলে কিন্তু উপায়ো নাই কোম্পানীৰ বছ হৈ যেতিয়া মইতো তাত থাকিবই লাগিব সময় পালে আকৌ আহিম দিয়া এতিয়া গৈ থাকোঁ হ'ব টিকু তোমালোক আহিবা আকৌ তোমালোক আহিলে মোৰো ভাল লাগিলে ভাল যে তোমালোকে ইয়াত আহি ভাল পালাহি এতিয়া কিবা বেয়া পাইছা যদিও নাজানো আৰু হ'ব দিয়া তোমালোক গৈ থাকা এতিয়া ভালকৈ বাই বাই